শইকীয়ানী। বুজিছেনে, ল'ৰাৰ বিয়া বাৰু পাতি মেলি আজৰি আৰু দেই। এতিয়া অকণমান শান্তিত থাকিব পাৰিম আৰু। এই নামাতিলে মানে কথাটো কি হ'ল, ল'ৰাই বিচৰা নাছিলে। সি একদম চিম্পুলকৈ মন্দিৰতে বিয়াখন পাতোঁ বুলি ক'লে আৰু। এতিয়াতো উপায়তো নাই আৰু, ল'ৰাৰ মতেই হ'ল আৰু মন্দিৰতে বিয়াখন পাতি থৈ দিলোঁ আৰু। পিছত ৰিচিপশ্যন এটা দিম দিয়ক, ইনভাইট কৰিম তেতিয়া। বেয়া চেয়া পাই নাথাকিব আৰু দেই বিয়াখনত নমতাৰ কাৰণে। মানে কথাটো অকল মোৰ নহয় ন, ল'ৰাই মানা কৰিলে মাতিব নোৱাৰিলোঁ আৰু। সি মানে ডাঙৰকৈ বিয়াখন পাতি মানে জনোৱাটো বিচৰা নাছিলে মানে। ঠিকে কৈছে। এতিয়া আৰু আৰামছে বহি বহি খাম আৰু বুজিছে। মোৰ পচন্দৰ ছোৱালী যেতিয়া কোনো চিন্তা নাই আৰু এতিয়া। কি আগৰজনী? তাইকতো আমি ঘৰৰ পৰা খেদি উলিয়াই দিয়া নাই, তাই নিজেই ওলাই গৈছে আৰু কি কৰিব। তাততো আমি একো কৰিব পৰা কথা নাই ন। তাই ভাল নাপায় নিজেই ঘৰৰ পৰা 3জনীকে ছোৱালী লৈ ওলাই গৈছে। এতিয়া আমি আৰু কি কৰিম? নিজৰ লাইফ নিজে থাকক আৰু। ঠিক আছে বাৰু দিয়ক শইকীয়ানী, লগ পাম আৰু। বোৱাৰী, বোৱাৰী শুনিছানে? মা কি হ'ল কওকচোন। আপুনি ইমান জোৰকৈ চিঞৰিছে, মোৰ একেবাৰে কাণত ধৰি গৈছেগে। বোৱাৰী, মোক ধুনীয়াকৈ চাহ একাপ দিয়াচোন। মই মানে মাজে মাজে ঘনাই চাহ খাই থাকোঁ। তুমি আহিছা যেতিয়া নতুনকৈ ঘৰখনলৈ কৈ দিছোঁ আৰু মোক চাহ একাপ মাজে মাজে দি থাকিবা দেই। হয় নি মা? কিন্তু কথা এটা হ'ল নহয়, মই আকৌ ভালকৈ চাহ এটা বনাব নাজানো নহয়। আৰু এটা কথা, মানে সৰস্বতী পূজাত এপাক ওলাই যাম বুলি ভাবিছোঁ। এখেতৰ লগতে যাম বাৰু। মই মানে এতিয়া পাৰ্লাৰলৈ যাবলৈ ওলাইছোঁ। এতিয়াতো নোৱাৰোঁ, মই আহি পেলাই পাৰিম বাৰু। মানে হেয়াৰ কাট এটা দিম আৰু স্পা কৰিম, হেয়াৰ স্পা আৰু ফেচিয়েল কৰিম। এতিয়া নোৱাৰিম দেই মই। কি তুমি চাহ একাপ মোক দি থৈ গ'লে একো তোমাৰ দেৰি নহয়। ই দেখোন অফিচৰ পৰা অহাই নাই। চাহ একাপ দি লোৱা, তাৰপিছত যাবা। নাই মা, ওলাব আছে নহয়। মোক এখেতে কৈছে তুমি ওলাই থাকিবা বুলি। মই এতিয়া ওলাওঁগৈ। মানি লৈছোঁ তাই পাৰ্লাৰলৈ যাব যাওক, কিন্তু মোকতো চাহ একাপ তাই দি থৈ যাব পাৰে। এনেকৈ নহ'ব দেই, এনেকৈ নহ'ব। এই সময় থাকোঁতেই শাসন কৰিব লাগিব, নহ'লে চল পাব তাই। চল পাই তাই মূৰৰ ওপৰত উঠিব। কথা এটা ক'লে নুশুনে। মানিছোঁ বাৰু তাই পূজাটো যাওক ওলাই আৰু পাৰ্লাৰলৈও যাওক। আমাৰ ফেমিলিৰ লগত ষ্টেণ্ডাৰ্ড মিলাব পৰা ঘৰৰ ছোৱালী তাই, সেইকাৰণে এইবোৰতো অলপ কৰিবই, কৰক। কিন্তু চাহ একাপটো তাই দি থৈ যাব পাৰে। এতিয়া মই কি নিজে চাহ বনাই খাম নেকি? এই কথা নহ'ব দেই, কিবা এটাতো মই কৰিব লাগিব, নহ'লে চল পাই মূৰৰ ওপৰত উঠিলে আৰু নামিব নোৱাৰে আৰু। একদম কাইলৈৰ পৰা মই চাই লওঁ। এতিয়া বিয়াখন হৈ গৈছে বাৰু, আজি একো নকওঁ। কালি বিয়াখন মন্দিৰত হৈছেহে, আজি একো নকওঁ। কিন্তু কাইলৈৰ পৰা মই চাই ল'ম। মই ঘৰৰ একো কাম নকৰোঁ, এইকে চব কৰিবলৈ দিব লাগিব, নহ'লে চল পাই যাবতো। মোৰ লগত নোৱাৰিব ন, মোৰ লগত নোৱাৰিব। ডাঙৰাই সৰুৱাই আজি তহঁত দুজনীলৈ বৰকৈ মনত পৰিছে। বেয়া নাপাবি, মই তহঁতৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। এফালে মোৰ মা আৰু এফালে তহঁতি। মই কাক বাচোঁ কাক নাবাচোঁতে একো ধৰিবই পৰা নাই কি হ'বলৈ গৈ আছে। মই সুখী নহয়, হ'লেও মই তহঁতক উভতাইও আনিব নোৱাৰোঁ। মোৰ গাত দুখ নিদিবি আৰু। তহঁতলৈ মোৰ মনত পৰি থাকে। আজি বিজনেছতো মন বহা নাই মোৰ। মোবাইলৰ ফটো উলিয়াই চাই আছোঁ তহঁতৰ ফটোবোৰ, আগৰ আমাৰ সুখৰ স্মৃতিবোৰ। তহঁতি মোক মাফ কৰি দিবি। মই এবাৰ মাৰ এগেইনষ্টত গৈ তহঁতৰ মাক বিয়া পাতিছিলোঁ, কিন্তু এইবাৰ মোক মায়ে স্পষ্টভাৱে কৈ দিছিল, এইবাৰো যদি ছোৱালী হয় তেতিয়াহ'লে মই তাইক ঘৰৰ পৰা উলিয়াই দিম। আৰু মই মানি লৈছিলোঁ, উপায় নাপায়। এতিয়া মই মাৰ ওচৰত হাৰ মানিব লগা হৈছে। মই একো কৰিব পৰা নাই তহঁতৰ কাৰণে। তহঁতলৈ মোৰ বহুত মনত পৰি থাকে, কিন্তু হ'লেও মোৰ উপায় নাই। কি হ'ল? তুমি দেখোন অফিচৰ পৰা আহি এনেকৈ বহি আছাহি আৰু মোক কেতিয়াবাই ওলাবলৈ ফোন কৰিলা, আৰু মই তেতিয়াৰ পৰা ওলাই মেলি ৰৈ আছোঁ। অহাটো দেৰি কৰিছাই আৰু এনেকৈ এতিয়া বহি আছা। কেতিয়া যাবা? পাৰ্লাৰ বন্ধ কৰিব হ'ব, এতিয়া সন্ধিয়া হৈ আহিছে। নাই, যাম ৰ'বা। মই মানে ভাগৰ লাগি গৈছিলে। অফিচত আজি ধেৰ কাম আছিলে, সেইটো কাৰণে যাম। তুমি ওলাই আছা নেকি? ব'লা। কি আকৌ ওলাই আছা নেকি? তুমিয়ে ক'লা দেখোন বোলে ওলাই থাকিবা। মই এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ, আৰু দেৰি হ'লে পাৰ্লাৰ বন্ধ কৰিব। মই যিখন পাৰ্লাৰলৈ যাওঁ সেইখন পাৰ্লাৰ যদি বন্ধ কৰে, মই বেলেগ ক'তো আকৌ মোৰ এইবিলাক কাম নকৰোঁ। হ'লে মই একদম এইবিলাক ক্ষেত্ৰত অকণমান পাৰ্টিকুলাৰ হয় আকৌ। হ'ব যাম। আৰু পাৰ্লাৰহে, আজি যাব নোৱাৰিলে কাইলৈ যাবা আৰু, কথাটো সিমানেই। এই চব নচলিব দেই। মই সৰস্বতী পূজালৈ মোৰ এইখিনি কাম কৰিবই লাগিব। আৰু মোৰ ব্লাউজো চিলাবলৈ আছে, ব্লাউজটো জোখত চিলাবলৈ দিব লাগিব। কাম আছে, নহ'ব দেই। মাজত মাত্ৰ এটা দিন আছে আৰু। হয়, সৰস্বতী পূজা আছে, মই পাহৰি গৈছিলোঁ। মানে সৰস্বতী পূজা তুমি যাবা বাৰু। মই ড্ৰাইভাৰক হাততে গাড়ী দি পঠাম, তুমি আৰু ড্ৰাইভাৰ গুচি যাবা। মই আকৌ নাযাওঁ হ'লে দেই। বয়স হৈ আহিছে আৰু এইবোৰত চখ নাই এতিয়া, তুমিয়ে যাবা। কি কথা কোৱা? মই কি অকলে ড্ৰাইভাৰৰ লগত যাম নেকি? মই কি ড্ৰাইভাৰৰ লগত ঘূৰিম নেকি পূজাত? মোৰ লগৰবোৰে দেখিলে কি ক'ব বাৰু? মোৰতো প্ৰেষ্টিজৰ কথা আছে ন। এনেও মোক তাহাঁতি হাঁহিয়ে থাকে, তোৰ হাজবেণ্ডে আগতে এজনী অনা বুলি। মইতো সেইবোৰত একো নকওঁ ন।
তুমি তোমাৰ ছোৱালীকেইজনী ফটোকে ৰাতি চাই চাই একদম সিহঁতৰ ফটোকে চাই চাই অনবৰতে দুখ কৰি থাকা। মইতো সেইবোৰততো একো নকওঁ ন, কিন্তু তুমি মোৰ লগত যাবই লাগিব মুঠতে। মই সেইবোৰ নুবুজো। মই তাহাঁতক প্ৰুভ কৰি দেখুৱাই দিম যে আমাৰ মাজত কিমান আণ্ডাৰষ্টেণ্ডিং, কিমান ভাল পোৱা আছে। ৰ'বাচোন বাৰু, দেখা যাব কি কৰোঁ তেতিয়াহ'লে। হেৰি, ব'লা ব'লা, মই এনেকেই যাম, ফ্ৰেছ নহওঁ আৰু। আহি কিবা এটা খাই ল'ম, নহ'লে বাহিৰতে কিবা এটা খাই ল'ম ব'লা। কি তুমি কি এনেকৈ যাবা? অফিচৰ ড্ৰেছতে যাবা? ভাল যে মানুহ এটা পালোঁ আৰু। মোৰ লগৰবোৰে যদি আমাৰ দুটাক এনেকৈ দেখে কি হ'ব বাৰু? তুমি এনেকৈ যাবা? অফিচৰ ড্ৰেছ আৰু এনেকৈ ওলাই যোৱা ড্ৰেছ বেলেগ হয় ন? ড্ৰেছটো চেঞ্জ কৰি লোৱা অন্ততঃ। ভাল আৰু অকণমানো মানে ড্ৰেছিং চেঞ্চ নাই, একদম মানে কিনো অল্ড মডেল মানুহৰ নিচিনাকৈ থাকা। মোৰ লগত থাকিলে অকণমান ভালকৈ থাকিব ট্ৰাই কৰিবা দেই প্লিজ। মই আৰু লগৰবোৰৰ আগত লাজ পাব নোৱাৰোঁ মানে। অল্ড মডেল বুলি নহয় পিংকি, মোৰতো এতিয়া অলপ বয়স হৈ আহিছে। তুমিও জানা তোমাতকৈ মই কিমান ডাঙৰ। তুমি সেইকাৰণে অলপ মানে মানি চলিবা আৰু। মই মানে তুমি যেনেকৈ তুমি বিচৰা ধৰণে মই হ'ব নোৱাৰিম নহয় এতিয়া। অকণমানতো ট্ৰাই কৰা মিলিবলৈ। আৰু ময়ো জানো তুমি ডাঙৰ বুলি, কিন্তু ডাঙৰ হ'লে বুলিয়ে যে তোমাৰ একো কথাতে চখ নাথাকিব তেনেকুৱাতো নহয়। তোমাৰ চখ নাথাকিলে বুলি মোৰতো চখ আছে, মোৰতো লগত থাকা। হ'ব হ'ব, ব'লা ব'লা এতিয়া যাওঁ। মই চেঞ্জ কৰি লওঁ বাৰু। অঁ এনেকৈ থাকিবা আকৌ, তেতিয়াহে ভাল লাগে। মই তোমাৰ ব্লু ব্লেজাৰটো একদম ধুনীয়াকৈ গডৰেজৰ পৰা উলিয়াই মেলি থৈ দিছোঁ, সেইটো পিন্ধি লোৱাগৈ এতিয়া। মোৰ ফ্ৰেণ্ডজনী পাৰ্লাৰলৈ আহিব আৰু তাইৰ লগত তাইৰ হাজবেণ্ডো আহিব। আমি লগ পাবও পাৰোঁ, ঠিক নাই মানে। ঠিক আছে দিয়া। ধুৱাই মেলি আজৰি হৈছোঁ আৰু। এইখন ঘৰত আছোঁ, খাইছোঁ যদিও সেইখন ঘৰলৈ চেৰেং চেৰেংকৈ মনত পৰি আছে। তেওঁক বা সময়মতে কোনোবাই খাবলৈ দিছেনে নাই, কি বা কৰিছে, তেওঁৰ বাৰু অলপো মোলৈ মনত পৰা নাইনে বাৰু? আগতে বিজনেছৰ কামত যাওঁতে কত দেৰি হয়, মই ভাত পানী বনাই মেলি তেখেতলৈ ৰৈ থাকোঁ। তেখেত নহালৈকে মই নাখাওঁৱেই। এতিয়া অকলে অকলে ভাত পানী খাইছোঁ। তেওঁক বা সময়ত কোনোবাই বনাই দিছেনে নাই? অফিচলৈ ইমান সোনকালে যায়, চব কাম মই কৰি দিছিলোঁ। কাপোৰ কানি উলিয়াই মেলি, খোৱা বোৱা বনাই, টিফিন বনাই, সেইবিলাক বা তেওঁক এতিয়া মায়ে সময়মতে কৰি দিব পাৰিছেনে নাইবা? এনেই মনত নপৰিলেও এইবিলাক কামৰ সময়তে বাৰু তেখেতৰ মোলৈ মনত পৰা নাইনে বাৰু? মোৰ দেখোন প্ৰতিটো ক্ষণতে প্ৰতিটো সময়তে তেওঁলৈ মনত পৰে, খাওঁতে শুওঁতে। তেখেত মোৰ যেন এটা অভ্যাসৰ দৰে পৰিণত হৈছিল। ইমান বছৰ ভাল পাই থাকি এনেকৈ বিয়া হৈ গৈছিলোঁ। সপোনতো ভবা নাছিলোঁ আমাৰ সম্পৰ্কটোৰ মাজত যেন এনেকুৱা ধুমুহা এচাতি আহিব বুলি, আৰু চব চাৰখাৰ কৰি লৈ যাব বুলি। আজি যেন মোৰ সেন্দুৰকণৰ বাহিৰে, শিৰত মোৰ সেন্দুৰকণৰ বাহিৰে আৰু একো নাই। তেওঁ মোৰ লগত নাই আজি। যিমান পাৰোঁ ছোৱালীকেইজনীক মৰম দিবলৈ চেষ্টা কৰিছোঁ, শাসন কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু দেউতাকৰ অভাৱ মই কেনেকৈ পূৰণ কৰোঁ বাৰু? তুমি ভণ্টিক গা ধুৱালা নেকি? দিয়া না মই অকণমান লওঁ। আৰু ফুটটো তুমি দিব নালাগে, মই তাইক ধুনীয়াকৈ ফুট দি দিম আৰু পাউডাৰ লগাই দিম। দিয়া না মই লওঁ তাইক। আৰু শুনজনী সৰুৱাই, তই এতিয়া তাইক ল'ব পৰা হোৱা নাই নহয়। ডাঙৰাই ভালকৈ ল'ব পৰা হোৱা নাই। ডাঙৰাই বাৰু অকণমান পাৰে, তোক মই তাইক এনেকৈ দিব নোৱাৰোঁ নহয়। বৈ বিচনাখনতে বহি দিবি, মই অকণমান তেতিয়া কোচতে দি দিম। ব'ল বাৰু। হ'ব দিয়া আমাৰ, মই এতিয়া যে ডাঙৰ হৈছোঁ আৰু দেই, মই ভণ্টিক ল'ব পাৰোঁ। তুমি আকৌ এনেই ভাবা মই তাইক ল'ব নোৱাৰোঁ বুলি। হ'ব বাৰু দে, ব'ল ব'ল, মই বিচনাতে দি দিমগৈ ব'ল। ভণ্টি ব'লা, মই তোমাক ল'ম এতিয়া। অ' মা, মই শুনা নাই নহয়। মই মানে বাথৰুমত আছিলোঁ, এই গাটো ধুৱাই আছিলোঁ। চাউল তিয়াই থৈছোঁ, পিঠাগুড়ি অলপ খুন্দিব লাগে। যা খুন্দগে তই। মই ইয়াক ভাত খাবলৈ দিওঁ। আমাৰ ল'ৰা কলেজৰ পৰা আহিছে, তাক ভাত কেইটামান খাবলৈ দিওঁ। ভাগৰে জোগৰে আহিছে সি। তই পিঠাগুড়ি খুন্দগে যা। ইমান সোপা মানুহ, কিনা বস্তুৱে কেনেকৈ চলিম? জলপান এটা নাই ঘৰত, পিঠাগুড়ি কেইটামান খুন্দো বুলি ভাবিছোঁ। বিস্কুটেদি ইমান বাপেৰে কিমান বিস্কুট আনিব আৰু? বিস্কুট আনি বিস্কুট আনিলে নাথাকেই দেখোন ইমানখিনি মানুহৰ। সেইকাৰণে পিঠাগুড়ি কেইটামান খুন্দো বুলি ভাবিছোঁ। আগতে বিস্কুট সেই টেমাতে থাকে, কোনেও নাখায় নেমেলে, তেনেকৈ থাকি যায়। আমি 3টা মানুহ, এতিয়া বিস্কুট আনিলে দেখোন এপেকেট বিস্কুটে এদিনেই নাযায়। এনেকৈ কেনেকৈ চলিব? নোৱাৰিম নহয় আমি। পিঠাগুড়ি কেইটামান খুন্দিব লাগে। পিঠাগুড়ি কেইটামান থাকিলে তই লাল চাহত দি কেইটামান খাব পৰা হ'ব, আৰু নহ'লে পিঠাগুড়ি পানী পিঠা এটা বনাই খাব পাৰি। মই লাগি দিব নোৱাৰোঁ, তই নিজে খুন্দিব লাগিব অকলে। হ'ব দিয়া মা, তুমি চিন্তা কৰিব নালাগে, মই খুন্দিম, মই পাৰোঁ নহয় খুন্দিব। হেৰি, মই এই আমাৰ সৰুৱাই আৰু ডাঙৰাই হাততে এই মাইনাজনীক খেলিবলৈ দি পেলাই গৈ আছোঁ বোলা। হ'ব সোনকালে এতিয়াই যা, মানে আমাৰ ঢেঁকীশালৰ ওচৰৰ লাইটটো বেয়া, ৰাতি হ'লে দিগদাৰ হ'ব। হ'ব দিয়া মা। ভণ্টি ব'লা আমি খেলিমগৈ। বন্ধুসকল, যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব, নহয় জানো? আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আৰু আপোনালোকে যদি আগৰ খণ্ডবোৰ চোৱা নাই তেতিয়াহ'লে মই প্লে'লিষ্ট বনাই থৈছোঁ আৰু ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব পাৰে। ধন্যবাদ।